ডাঙৰ কথা নহয়, সেইটো প্ৰব্লেমৰ বিষয় সেইটো নহয়, অসুবিধা সেইটো নহয় যে বস্তু হৈ আছে। অসুবিধা এইটো যে যিখিনি গৈ আছে সেইখিনি আমি ৰিটাৰ্ণ পাই আছো নে নাই, কাৰণ গৈ মাত্ৰ পানী আৰু নিমখহে গৈ আছে, বেলেগ একো বস্তু যাবৰ বাকীখিনি ৱেষ্ট, বাকীখিনি এনেও যায়। ডায়েৰিয়াত বেছিকৈ পানী আৰু নিমখটো যায় আৰু চেনি অলপ। সেইকাৰণে ORSত কি থাকে, ORS বেলেগ একো বস্তু নহয়, ORSত সেই নিমখবিলাক থাকে, বিভিন্ন ধৰণৰ নিমখ থাকে তাত, ছ'ডিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড, এনেকুৱা কম্বিনেশ্যন আছে, গ্লুক'জ। এইখিনি আমি ৰিপ্লেচ কৰি থাকিব লাগিব। তাৰ অৰ্থ কি, 3 দিন থাকক ডায়েৰিয়া, 5 দিন থাকক, অসুবিধা একো নাই। কিন্তু আমি যিখিনি পানী গৈ আছে, প্ৰব্লেমটো এটাই, ইয়াত একমাত্ৰ এটাই ডেঞ্জাৰ বিষয়, সেইটো হ'ল যে নিমখ কমি যাব শৰীৰত, আৰু নিমখ কমি যোৱাৰ লগে লগে শৰীৰত বিভিন্ন ধৰণৰ প্ৰব্লেম আৰম্ভ হ'ব, যিকেইটা চিৰিয়াছ হয় বহুত। সেইটো হ'ব নিদিয়াৰ কাৰণে আমি সহজ, ডায়েৰিয়াৰ কাৰণে কোনো হস্পিটেলত যোৱাৰ আচলতে দৰকাৰ নাথাকে। আৰু ডায়েৰিয়াৰ কাৰণে যদি মৃত্যু হয়, তেতিয়াহ'লে অকল হস্পিটেলেই নহয়, গোটেই সমাজখনেই লাজ পাব লাগে। তাৰ মানে এইটো অৰ্থাৎ হ'ল যে আমি ইমানেই কম জানি আছোঁ, বা হস্পিটেলবিলাকতো আমি ইমানেই কমকৈ মানুহক জনাব পাৰি আছোঁ, যে ইমান সাধাৰণ কথাটো আমি জনতাৰ বা মানুহৰ মাজত আমি নিব পৰা নাই। ORS ঘৰতো বনাব পাৰি, যদি এভেইলেবল আমাৰ ORSৰ পেকেট চাপ'জ নাই, হস্পিটেলত গৈ ORS লৈ আহিব লাগে, আনি 1 লিটাৰ ORSত 1 লিটাৰ পানীত 1 পেকেট ORS দিব লাগে, দি ৰেডি ৰাখিব লাগে। কাৰণ আজি খেল হৈ আছে, কোনোবা ল'ৰাৰ ভাগৰ লাগিব পাৰে, কোনোবা ল'ৰাৰ বেয়া হ'ব পাৰে, মূৰ ঘূৰাব পাৰে, তো ORS খুৱাই দিওঁ, জানিব লাগিব। এতিয়া ORS কেনেকৈ 12 বছৰৰ তলত 1 পৰা 2 লিটাৰ দিনটোৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত ORS খাব লাগে। 1তকৈ কম হ'ব নালাগে, আৰু 2তকৈ বেছি হ'লে কথা নাই, কিন্তু মিনিমাম 1 হ'বই লাগিব ডায়েৰিয়া হ'লে। আৰু মই বেছিভাগ 2 লিটাৰ দিব দিওঁ, কাৰণ সেইটো ছেফ। অলপ বেছি হ'লে একো কথা নাই, কি কৰিব, পেচাব কৰিব অলপ বেছিকৈ, আৰু কি হ'ব। আৰু ডাঙৰৰ মানে 12 বছৰৰ ওপৰৰ খিনি ইয়াত পিছফালে বহি থকা এনেকুৱা ল'ৰাবিলাকৰ 2 পৰা 3 লিটাৰ, 2 পৰা 3 লিটাৰ মানে 1 লিটাৰত 5 গিলাচ হ'ব, নৰ্মেল গিলাচ হয় দি 5 গিলাচ, কাৰণ 200 ml গ্লাছ থাকে আমাৰ, এইবিলাক ষ্টীলৰ গ্লাছ থাকে, তো 5 গিলাচ, 5 গিলাছত 1 লিটাৰ, তো টোটেল হ'ব দিনটোৰ ভিতৰত 15 গ্লাছ ডায়েৰিয়া হ'লে। তো সেই 15 গ্লাছ ORS যদি 1 ঘণ্টা 1.5 ঘণ্টাৰ মাজত খাই থকা, কোনো হস্পিটেলত চেলাইন ল'ব যাবলগীয়া ডায়েৰিয়াৰ কাৰণে নহয়। চেলাইন ডায়েৰিয়াৰ কাৰণে আচলতে আজিকালি নহয়, এইটো বেলেগ বেমাৰৰ কাৰণে দিবলগীয়া। এইকাৰণে হয় কাৰণ ঘৰত মানুহে ORSটো নাখায়, এণ্টিবায়'টিক, এই O2, নৰফ্লক্স, এইবিলাক মেডিকেলৰ পৰা 2টা এটা কিনি লৈ যায়, খাই দিয়ে, খাই পেলাই সেই এণ্টিবায়'টিককেইটাৰ আশাত ৰখি থাকে, কোনো কাম নকৰে সেইবিলাকে কাম কৰোঁতে 5 দিন লাগি যাব। প্ৰথম 1 নম্বৰ ORS, আৰু সেইকেইটা নাখালেও মানুহজনে ডায়েৰিয়াৰ পৰা মুক্তি পাবই। এতিয়া থাকিল মূৰ ঘূৰাটো ক'লোঁ, ডায়েৰিয়াৰ পৰা আমি কেনেকৈ হেৰি কৰিব পাৰোঁ, ORS কিমান খাব লাগিব। ORS কেনেকৈ বনাম, ORS বনাবৰ কাৰণে বেলেগ একো নাই, 1 গিলাচ যদি পানী তাত, আৰু যদি 1 লিটাৰত বনোৱা যায়, 1 লিটাৰ পানীত যদি বনোৱা যায়, তেতিয়াহ'লে 1-2 চামুচ চেনি দিলে হ'ল, 3 চামুচ মেক্সিমাম, আৰু আধা চামুচ নিমখ। আৰু যদি নৰ্মেল গ্লাছত বনোৱা হয়, তেতিয়াহ'লে আধা চামুচ চেনি, মেক্সিমাম 1 চামুচ, অলপ চলপ ইফাল সিফাল হ'লে একো প্ৰব্লেম নাই। আৰু এনেকৈ আঙুলি দি ধৰি পেলাই যিখিনি নিমখ উঠে সেইখিনি দিলে হ'ল, দি গুলি ল'লে হ'ল, সেইটো এক ধৰণৰ ORS। মাজতে কৈছে মনত ৰাখা, ইয়াৰ পিছত তোমালোকক প্ৰশ্ন কৰা হ'ব, হয়তো এনেকৈ সোধা হ'বও পাৰে যে ORS ঘৰতে বনাবলৈ কিমান নিমখ আৰু কিমান চেনিৰ পৰিমাণ হয় 1 গিলাচত, সেনেকৈ সুধিব পাৰে। ছাৰ আৰু একবাৰ লাগে ৰিপিট কৰিব কথাটো, বুজি পালা নাই। 1 লিটাৰত যদি ওলা, তেতিয়াহ'লে 3 চামুচমান চেনি দিব লাগে, আৰু আধা চামুচতকৈ অলপ কম, বা আধা চামুচে দিবা, একো কথা নাই, অলপ বেছি হ'লে একো নহয়, আধা চামুচ নিমখ 1 লিটাৰত দিলোঁ। আৰু যদি গিলাচত দিয়া পৰিমাণটো কমি যাব, সেইকাৰণে আধা চামুচ বা মেক্সিমাম 1 চামুচ, আধাৰ পৰা 1 চামুচ চেনি, আৰু এনেকৈ আঙুলি দি উঠাই পেলাই যিমান নিমখ উঠে সেইখিনি দিলে হ'ল, দি গুলি ল'লে হ'ল, সেইটো ORS। ঠিক আছে। তো আজিৰ পৰা কাৰোবাৰ মাথা চাথা ঘূৰালে এইখিনি কৰিব পাৰিবানে নাই, এইখিনি মই ক'লোঁ, সেইখিনিতো টান কথা নহয়, তাৰ কাৰণেতো কাকো ডিগ্ৰী নালাগে, হয়নে নহয়, সেইখিনি সাধাৰণ কথা, সেইখিনি জানিব লাগিব আমি।
যদি যেতিয়া হয় কোনো কাৰোৰ পৰা সহায় পোৱাত বহুত ব্যৰ্থ হয়, সেইটো হ'ল স্নেক বাইট। আনকি আমাৰ বহুত হস্পিটেলতো স্নেক বাইটৰ কাৰণে চিকিৎসাৰ সুবিধা যথেষ্ট কম, যিটো থাকিব লাগে আমাৰ নিচিনা অঞ্চলত। মানে সাপে কামোৰা সাপ বিষাক্ত সাপ কম আছে আৰু বিষ নথকা সাপ বেছি। আমি সচৰাচৰ যিবিলাক ঘৰত আমি পাই থাকোঁ সেইবিলাকত বেছিভাগত বিষ নাথাকে। কিন্তু এতিয়া যিকোনো মানুহ এজনৰ কাৰণে এইটো সম্ভৱ নহয় যে সাপটোতো আৰু খুটি পেলাই ৰখি নাথাকে, তাত তুমি চাবৰ কাৰণে তাৰ বিষ আছে নে বিষ নাই। যদি সাপে খুটিছে তুমি ঘৰত থাকিব নোৱাৰা, লগে লগে হস্পিটেলত যাব লাগিব। কিন্তু তাৰ আগত কিছুমান কাম কৰাৰ দৰকাৰ আছে, আৰু এইখিনি কথা চবেই জানিব লাগে। ষ্টুডেণ্টেও জানিব লাগে, ঘৰত ইয়াও জানিব লাগে। এই যে সাপে খুটিলে কি দেখিছা তোমালোকে সচৰাচৰ? এডাল মস্ত কোনোবাই গামোচা লৈ আহি পেলাই ইমান জোৰত গাঁঠি এটা দিব ভৰিত যে সাপৰ বিষয়ে কিবা কৰক নকৰক, সেই গাঁঠিটোৰ কাৰণে তাৰ বহুত অনিষ্ট হৈ যাব। প্ৰথমতে সেইটোৱে কৰে ন, য'ত খুটে তাৰ ওপৰত গাঁঠি এটা দি দিয়ে। সেনেকৈ গাঁঠি নিদিয়ে, সেনেকৈ গাঁঠি দিও একো লাভ নাই। ঠিক আছে, সচৰাচৰ সাপে ভৰিত খুটে বা ভৰিৰ ইয়াত খুটে। কেতিয়াবা যদি মানুহটি বহি কাম কৰি আছে তেতিয়াহ'লে ওপৰৰ অংশত খুটে। ওপৰৰ অংশত সাধাৰণতে খুটিবৰ কাৰণে এয়া নাপায়। প্ৰথমটো হ'ল নুফুটাৰ সাপৰ ফুটাৰ পৰা কেনেকৈ বাচি থাকিম আমি। এতিয়া সাপটো য'তে ত'তে ওলাব পাৰে, বিশেষকৈ আমাৰ এনেকুৱা অঞ্চলত অসমত য'তে ত'তে সাপ ওলাব পাৰে, কাৰণ সাপ থকা অঞ্চল। আমাৰ ইয়াত কমনলি কি থাকে, ক্ৰেইট বুলি এটা থাকে আৰু ফেটি সাপ যিটো কোব্ৰা, ঠিক আছে, আৰু ভাইপাৰ থাকে, বেম্বো ভাইপাৰ, পিট ভাইপাৰ কিন্তু কম। তো মষ্ট কমন ফেটি সাপৰ বিষটো হ'ল নিউৰটক্সিন, পেৰালাইচিছ হৈ যাব। হা, ই জানে নেকি? হাঁহি আছে দেখোন, ই জানতা নিউৰটক্সিন। শুনিলো এইবিলাক কথা কিন্তু ক্লাছত কোৱা নহয়, আৰু বাটে পথেও কোৱা নহয়, বাজাৰতো কোৱা নহয়। এনেকুৱা কথাবিলাক এনেকেই কোৱা হয়। শুনিলো চাপ'জ সাপটোৱে খুটি দিছে, ঘৰত কাৰোবাক কোনোবাক খুটি দিছে, কৰবা কি প্ৰথম কি কৰবা জানা? খুটি দিয়াৰ লগে লগে মানুহটোক লচৰ কৰিব নিদিবা। যিটো মানুহ খুটি দিছে সেই মানুহটোক হয়তো বিচনাত খুৱাই দিবা, নহয়তো বহাই দিবা। যিটো এৰিয়াত খুটি দিছে সেই এৰিয়াটো, মানে মই কি কৈছো, চাপ'জ ভৰিত খুটি দিছে, হয়নে? ভৰিত খুটি দিছে যদি মানুহটোক এনেকে তলফালে এনেকে ভৰিখন ঢিলা কৰি এনেকে থাকিব দিয়ে বহি পেলাই। কিয়? ভৰিখন যদি বেছি টান কৰি দিয়ে মাচল, মই যে ক'লো অলপ আগতে মূৰ ঘূৰালে কি কৰিব লাগে? ভৰিখন দাঙি মাচলটো টিপি দিব লাগে, তেজটো গুচি যাব। ইয়াত কিন্তু সেইটো হ'ব দিব নালাগে। কিয়? কাৰণ তেজটো গুচি গ'লে পয়জনটো গোটেই বডিত গুচি যাব, হয়নে নহয়? তো এনেকে কৰি ক্ৰেপ বেণ্ডেজ দেখিছা নহয় চবে, হাত ভৰি কিবা হ'লে ক্ৰেপ বেণ্ডেজ গাঁঠি দিয়ে। তো সেই ক্ৰেপ বেণ্ডেজ যদি পোৱা, সেই ক্ৰেপ বেণ্ডেজ, আৰু নোপোৱা যদি সেই ক্ৰেপ বেণ্ডেজৰ নিচিনা এনেকে মেৰিয়াই বান্ধিব লাগে, বুজি পাইছা? এনেকে এনেকে এনেকে। ইয়াক আমি বিষটো যাবৰ কাৰণে কৰা নাই, এই জইণ্টটো মুভ কৰিব নোৱাৰা কাৰণে কৰিছো, বুজি পাইছা নে নাই? এনেকে কিয় দিছো আমি? বিষ ৰখাবৰ কাৰণে নহয়, বিষ কোনো ৰখাব নোৱাৰে, ঠিক আছে? সি খুলি দিয়াৰ লগে লগে গুচি যাব। হস্পিটেলত নিওঁতে এইটো খুলিব লাগিব, গুচি যাব। এনেকে কিয় কৈছো জানো? এই জইণ্টটো যাতে মানুহটোৱে লৰাব নোৱাৰে, এই ভৰিখনৰ এই জইণ্টটো যাতে এনেকে চিধা হৈ থাকে, এই গোটেইটো এনেকে বান্ধি দিবা, যাতে ভৰিখন হিলাব নোৱাৰে মানুহটো ইচ্ছা কৰিলেও। হিলালে কি হ'ব? মাচলটো পাম্প হৈ যাব, মাচলটো এনে হৈ যাব, হৈ বিষটো গুচি যাব সোনকালে। আৰু তাৰ পিছত লগে লগে মানুহজনক হস্পিটেলত নিব লাগিব। কি হস্পিটেলত নিব লাগিব? চিভিল হস্পিটেল, কাৰণ তাত এণ্টিভেনম আছে। এতিয়া তোমালোকেতো ফুটাৰ লগে লগে নাজানা যে বিষটো মানে খুঁটটো বিষ থকা সাপে মাৰিছে নে বিষ নথকা। কেনেকৈ গম পাবা? সেইটো হস্পিটেলত গম পাবা। সেইটো ঠিক কৰাৰ কাম তোমালোকৰ নহয়, ঠিক আছে? তো কি কৰিব লাগিব? আমি প্ৰথম ভৰিখন লৰচৰ কৰিব নোৱাৰা কৰি দিব লাগিব মানুহটোক, আৰু মানুহটোক খোজ চোজ কাঢ়িব দিব নোৱাৰা, সেই কৰি দিব লাগিব। মই যেনেকৈ ক'লো এনেকে এনেকে টাইটকে বান্ধি দিলে কি হ'ব? যদি বিষাক্ত সাপে খুটা, প্ৰথম কথা বিষাক্ত সাপে খুটিছে যদিও সি হস্পিটেল গৈ এণ্টিভেনমেই ল'ব লাগিব। আৰু যদি খুটা নাই তেতিয়াহ'লে তাত টাইটকে বান্ধি যদি আধা ঘণ্টাতকৈ বেছি সময় যদি সেই একে বান্ধাই যদি গৈ হস্পিটেলত লৈ যোৱা, আধা ঘণ্টাতকৈ বেছি থাকে, তাৰ ভৰিখন কাটি দিব লাগিব, কাৰণ তাত গেংগ্ৰিন হৈ যাব। ইমান সময় যেতিয়া তেজ চলাচল বন্ধ হ'ব, তাৰ আৰু সেইখিনি অংশ কাম নকৰে। সাপৰ বিষ থাকক নাথাকক, তাৰ ভৰিখন যাব। তাৰ ওপৰত আৰু এটা হ'ব, খুলি দিয়াৰ লগে লগে গোটেই বিষবিলাক একে চাপে গোটেই বডিত গুচি যাব, আৰু মানুহটো বচাবৰ কাৰণে সময় নাথাকে। সেইকাৰণে সেনেকে নাবান্ধে। সেইবিলাক ঘৰত গৈও কৈ দিবা যে এনেকে নাবান্ধে, মানুহটোক লৰচৰ কৰিব দিব নোৱাৰা, আৰু লগে লগে হস্পিটেল। আৰু মই যেনেকৈ কৈছোঁ, এই গাঁঠিকেইটা
যাতে লচৰ কৰিব নোৱাৰে ক্ৰেপ বেণ্ডেজ বান্ধাৰ নিচিনা এনেকৈ বান্ধি তাৰপিছত হস্পিটেল তাৰপিছত কৰিব লগা তোমালোকৰ একো নাই আৰু ফুটাৰ লগে লগে যিমান দূৰ পাৰি যি সাপেই নহওক আৰু যি বস্তুৱেই নুফুটক যি জন্তুৱেই নাকামুৰক এটলিষ্ট সাপে ফুটিলে 10-15 মিনিট পানী ঢালি থাকিব নোৱাৰা সাপে ফুটিলে অলপ পানী ঢালি দিবা অলপ সময় চাফা কৰি ভৰিখন কাটবা আৰু লৈ যাবা কাৰণ পয়জনাছ নন পয়জনাছ গম পোৱাটো তোমালোকৰ কাৰণে সম্ভৱ নহয় হা আমি কেতিয়াবা আধা ঘণ্টা ৰখি দিব লগা হয় মানুহ হাতৰ সাপ পয়জনাছ হয় নে নহয় গম পাবৰ কাৰণে তোমালোকে কোন গম পাব যেতিয়ালৈকে লক্ষণ নাহে কোনো গম নাপায় কিন্তু যদি কুকুৰ মেকুৰী খামুচিছে কামুৰিছে কৰিব লগা প্ৰথম কাম কি বাকীখিনি কামে হস্পিটেলত হ'ব প্ৰথমখিনি আৰু একবাৰ যদি নহয় লাভ নাই প্ৰথম কাম হ'ল যিকোনো টেপ এটাৰ তলত যিখিনি জেগা কামুৰিছে সেইখিনি জেগাত দি টেপটো ফুল খুলি দি 15 মিনিট সময় এনেকৈ থাকিব লাগিব তাৰপিছত চাবোনেদি এনেকৈ নহয় চাবোন এনে ওপৰে বঢ়িয়াকৈ দি ফেন উঠাই ধুই দিলে হয় তাৰপিছত হস্পিটেল তাৰপিছতে ভেকচিন চেকচিনৰ কাম কাৰণ কিয় কামোৰাৰ লগে লগে লেলাউটি যিখিনি আছে সেইখিনি পানীৰ ফ'ৰ্চত গুচি যাবই ধোৱা যাব 15 মিনিট 15 মিনিট সময় কুকুৰে বা যিয়ে কামোৰে সাপে খুটোতে ইমান টাইম নাথাকে যিমান পাৰি পানী ঢালি এয়া কৰি কাৰণ যদি গম পাইছা পয়জনাছ সাপ তেতিয়াহ'লে দেৰি নকৰিবা আৰু যদি ডাউট আছে বোলে এইটো আছে তেতিয়াহ'লে 10 মিনিটমান পানী ঢালিব পাৰা আল্টিমেটলি যিখিনি সময়ত এৰেঞ্জ হ'ব যোৱাৰ সেইখিনি সময়লৈকে পানী ঢালি দিবা যিকোনো বস্তুৱে কামোৰক সেইটো অকল সাপৰ বুলি নহয় কুকুৰ মেকুৰী যিয়ে নাকামোৰক তাৰপিছত থাকিল ডগ বাইটটো ক'লো লগে লগে কুকুৰে কামুৰিছে বা খামুচিছে ডগ বাইটৰ 3 ধৰণ থাকে অকণমান লাগি গৈছে কিন্তু ছালটো ভাঙা নাই অলপ ছাল গৈছে আৰু ভালকৈ দাঁত সোমাই গৈছে ঠিক আছে চবতকৈ ডেঞ্জাৰাছ ভালকৈ দাঁত সোমাই যোৱাটো কিন্তু ধৰণ যিয়ে নাথাকক কিয় কৰিব লগা কাম ঘৰত কৰিব লগা কাম একেখিনি সেইটো হ'ল প্ৰথম যিখিনি জাগা ৰানিং টেপৰ তলত দিব লাগিব পানীত ভিজাই থৈ দিলে নহয় কিন্তু সেইটো ভুল নুবুজিবা ৰানিং ৱাটাৰ আৰু নৰ্মেল এটা বাল্টিঙৰ ভিতৰত থকা পানীৰ মাজত পাৰ্থক্য আছে ৰানিং ৱাটাৰ হ'ব লাগিব মানে টেপৰ পৰা পানী যাই থাকিব লাগিব হাতখন এনেকৈ দি থাকিব লাগিব কামোৰা এৰিয়াটো যাব দিব লাগিব ইয়াক যিখিনি লাগি আছে সেইখিনি যিমান 10-15 মিনিট সময় আচলতে 15 মিনিট দিব লাগে কিন্তু এটলিষ্ট 10 মিনিট দিয়াটো খুবেই দৰকাৰ দি পেলাই যাব দিব লাগে তাৰপিছত বস্তুটো থ'ব লাগিব তাৰপিছত ভেকচিন ল'ব যাব লাগিব মাষ্ট ডগ বাইটত কুকুৰ ঘৰৰে হওক বা কুকুৰ বাহিৰৰে হওক যদিহে এই প্ৰথমটো যদি এনেই লাগছে কিন্তু চাল যোৱা নাই সেইটোত ডক্টৰে চাই পেলাই ক'ব এইটো ভেকচিন হয় দিব লাগে নালাগে বাকী গোটেইকেইটাতে অলপো যদি চাল এয়া গৈছে ভেকচিন মাষ্ট ভেকচিনৰ অবিহনে বেলেগ সেয়া নাই প্ৰথমতে ধপাত নাখোৱাৰ কাৰণে জানিবতো লাগিব বস্তুটো কি ধপাত জাতীয় সামগ্ৰী আমাৰ এই যিমান চাধা গুটখা যিকোনো জৰ্দা চিগাৰেট বিড়ি আৰু যিকোনো এই পাণ মছলা চুপাৰী গোটেইখিনি ধপাত এই গোটেইখিনি ধপাতত ধৰে আৰু গোটেইখিনিৰে একশ্যনটো একেই এই চব ধপাতজাতীয় সামগ্ৰীৰ শেষত গৈ পেলাই ফাইনেল গৈ পেলাই এটাই চব যিমানে খায় একদম ফাইনেলি গৈ পেলাই এটাই তাৰ পৰিণতি হ'ব আৰু সেইটো বহুত বেয়া পৰিণতি কি বেমাৰ হ'ব পাৰে প্ৰথম কথা হাওঁফাওঁটো বিভিন্ন বেমাৰ হ'ব পাৰে কেঞ্চাৰৰ পৰা আদি কৰি হাওঁফাওঁ নলী চেপি যোৱা কৰোণা হোৱাৰ চান্স বেছি হাওঁফাওঁ নলী সৰু হৈ যাব যিটোৰ কাৰণে পিছত এই এজমাৰ পামটো লৈ থাকিব লাগিব COPD ডাঙৰ নলীডাল যিডাল আছে যিডাল দি উশাহ লোৱা সেই নলীডাল ইমানেই সৰু হৈ যাব যে তোমাৰ উশাহ লোৱাত দিগদাৰী হৈ যাব এজমা যিটো দীক্ষাটো এজমা হোৱা কাৰোবাকতো দেখা পাইছা কেতিয়াবা হ'লেও এজমা হোৱা য'ত উশাহটো ছুটি হৈ যায় পাম্প ল'ব লাগে ধপাত এটা অন্যতম কাৰণ এজমাৰ কাৰণে যিকোনো হাৰ্টৰ বেমাৰ মুখৰ ধপাতৰ পৰা হয় আৰু হয়েই মানে বেলেগ কিছুমান বস্তুত কি এইটো হ'বও পাৰে কিন্তু ধপাতত হয়েই ধপাতত কোনো ডাউট নাই কাৰো ডাউট নাই এইটো কেঞ্চাৰৰ প্ৰধান কাৰণ ইণ্ডিয়াত আৰু অসমত চবতকৈ প্ৰধান কাৰণ ধপাত সেৱন কেঞ্চাৰৰ যিমান কেঞ্চাৰ অসমত হয় তাৰ অলমষ্ট 50%তকৈ বেছি ধপাতৰ কাৰণে 50%তকৈ বেছি মানে প্ৰতি 2টা কেঞ্চাৰ বেমাৰীৰ এটা ধপাত সেৱন কৰাৰ কাৰণে কেঞ্চাৰ হৈছে সেইটো চিগাৰেটৰ আৰু চবত আটাইতকৈ বেছি গুটখা
গুটখা চাধা এইবিলাকত আৰু চিগাৰেট এইকেইটা সকলোতকৈ বেছি। কিন্তু তামোলটো নৰ্মেল তামোলটো সমানেই বেয়া হয়। এইখিনি হ'ল বেয়া ইফেক্ট। বেয়া ইফেক্টখিনি গম পোৱাৰ পিছতো আৰু যিমানে কম বয়সৰ পৰা আৰম্ভণি হ'ব নহয় সিমানেই বেমাৰটোৰ ভয়াৱহতা বেছি। কাৰণ কম বয়সত যদি মুখৰ কেঞ্চাৰ হৈ যায় তেতিয়াহ'লে কি হ'ব? অপাৰেশ্যন কৰিব লাগিব, এই গোটেই এৰিয়াটো নাথাকিব, ডিছফিগাৰমেণ্ট, হয়নে নহয়? চবাওতে অসুবিধা, সেনেকৈ বহুত বছৰলৈকে অসুবিধা কি চলিয়ে আছে। অসমৰ পৰা বহুত পেচেণ্ট এনেকুৱা ওলাইছে থকা থাবনৰ কাৰণে। সেইকাৰণে যদি কোনোবাই খায়ো আছে সোনকালে বাদ দিয়াটো ভাল। কাৰণ এই কেইবছৰত কেনেকৈ খোৱা যায়, খোৱা আৰম্ভণিটো কেনেকৈ হয়, পিয়াৰ প্ৰেছাৰৰ কাৰণে হয়। এটাই খাইছে তো দেখাত এনেকুৱা লাগিছে যে সি অলপ ডাঙৰ হৈছে গুটখা খায়, দুটামান সৰুৰ অলপমান ভাব হয় যে ময়ো খালে মোকো অলপ ডাঙৰ নিচিনা লাগিব, অলপমান মানে হিৰোৰ নিচিনা লাগিব। সেইটোৱেতো কাৰণ, বেলেগ একো কাৰণ নাই। নহ'লেতো খাইতো বস্তুটো মিঠা নহয়, ভাল নালাগে। একবাৰ নিচাটো লগাৰ পিছতহে বস্তুটো খাই ভাল লাগে, জাল লাগে। যোনে একবাৰ এই স্কুলৰ পৰা ষ্টাৰ্ট কৰি কলেজৰ এই পিৰিয়ডটোৰ ভিতৰত যদি কোনোবাই খোৱা নাই তেতিয়াহ'লে সেই মানুহটো জীৱনত আৰু ডাঙৰ হোৱাৰ পিছত 30 বছৰত কোনো ধপাত আৰম্ভ নকৰে। ঠিক আছে, ধপাত আৰম্ভ সদায় 15, 16, 17, 18, 19, 20 এই পিৰিয়ডটোৰ ভিতৰত হৈ যায়। মেক্সিমাম মাষ্টাৰ ডিগ্ৰী ইউনিভাৰ্চিটি, তাৰ বাহিৰত এবাৰ ওলাই অহাৰ পিছত কাৰো ধপাত আৰম্ভ নহয়। মই এনেকুৱা মানুহ বহুত কমেই পাইছোঁ যোনে বোলে মই বিয়া কৰাৰ পিছত চিগাৰেট খোৱা আৰম্ভ কৰিছিলোঁ। এনেকুৱা মানুহ বহুত কম। মেক্সিমাম স্কুলত আৰম্ভ হয়। আৰু কিহৰ কাৰণে আৰম্ভ হয়? এইটোৱে, হিৰো হ'বৰ কাৰণে। কিন্তু শেষত জিৰ' হৈ যায়, বেলেগতো একো নাই। তুমি যিমান বছৰ খাবা সিমানেই তোমাৰ কেঞ্চাৰৰ চান্স বেছি। তুমি যদি এবছৰ খাইছা তেতিয়াহ'লে তোমাৰ নোখোৱা ল'ৰাটোতকৈ তোমাৰ অলমষ্ট 50%তকৈ বেছি চান্স আছে কেঞ্চাৰ হোৱা। 2 বছৰ খাইছা অলমষ্ট 80%। যিমান এনেকৈ বছৰ যাই থাকিব তোমাৰ পাৰ্চেণ্টেজ বাঢ়ি যায় থাকিব। 10 years হোৱাৰ পিছততো মেক্সিমামৰে হৈ যায়। 20 বছৰ হ'লেতো এটা 15 বছৰ বাচ্ছা এটাই 20 বছৰ যদি ধপাত খায় তাৰ বয়স কিমান হ'ব? 35টো ডেকা ল'ৰাই তেতিয়া। কেঞ্চাৰটো যে 35তে হৈ যাব, তাতে ছাৰ্ভাইভেল কেঞ্চাৰ হোৱাৰ পিছত বাচাৰ সময় কমি গ'ল নে নাই? 65 বছৰ মানুহ এটাৰ কেঞ্চাৰ হ'ল, 5 বছৰ বাছিল, কিমান হ'ল? 70। 35 বছৰ ল'ৰা এটাৰ কেঞ্চাৰ হ'ল, 5 বছৰ বাছিল, কিমান হ'ল বয়স? 40। মৃত্যু কিমান বয়সত পালে? 40। সেইটো কথা ভাবি চাব লাগিব এতিয়াই, কাৰণ আৰম্ভণি এতিয়াই হয়। যাৰ আৰম্ভণি ইয়াতো হৈছে এই স্কুলৰ টাইমতে হৈছে, একদম সৰু থকাটোও নহয়, কাৰণ ভয় কৰে এইটো খাবৰ কাৰণে। এই মিডিল স্কুল আৰু হাই স্কুল, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী, এই পিৰিয়ডটোত মেক্সিমাম ষ্টাৰ্টিং। কিছুমান ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী লেভেলত, তাৰে পিছত বহুত কম, একদম 2-1জন মানুহ আছে তাৰ পিছত আৰম্ভ কৰা। সেইকাৰণে তোমালোকে এইটো কথা জানিবও লাগিব আৰু জানি বুজিবও লাগিব যে আমি এইটো নোৱাৰোঁ, এইটো যদি খাওঁ পিছত দিগদাৰ আছে। এইখিনিৰ কাৰণে এতিয়া চাৰ্টিফিকেটে পাই গৈছা, তো নেক্সট আৰু আশা ৰাখিছোঁ আমি যে ইয়াত ধপাতৰ যেনেকৈ এতিয়ালৈকে এইখন ধপাত ফ্ৰী বুলি ডিক্লেয়াৰ কৰা হ'ব, সেইটো যাতে হৈ থাকে আৰু ধপাত। আৰু যিখিনিয়ে ধপাত ফ্ৰী বুলি গম পোৱাৰ পিছতো আৰু অলপ হ'লেও খাই আছা, ইয়াতে পেলোৱা নাই। কিছুমানটো এনেকুৱা আছে যে মাজে মাজে খাই আছোঁ কিন্তু ইয়াতে বস্তুবিলাক পেলোৱা নাই, তেওঁলোকে বন্ধ কৰাটো ভাল। বন্ধ নকৰিলে মানে বেছি দিন লুকাই নাথাকে বস্তুটো। অকল কেঞ্চাৰেই নহয়, মানে কেঞ্চাৰটো হ'ল লং টাৰ্ম। কম দিনৰ ভিতৰত হোৱা হ'ল গেষ্ট্ৰিক আলচাৰ, কলা পায়খানা যাব, পূৰা তেজ হৈ পেলাই আলচাৰ হৈ যাব, পেটত ফুটা হৈ যাব। সেইটো এটা অন্যতম। বহুত বেছি গেষ্ট্ৰাইটিছ এইটো এজত 15, 16, 17 এই এজটোত, টিন এজটোত বহুত বেছি গেষ্ট্ৰাইটিছ আজিকালি হৈছে, আগতে অলপ কম আছে। তাৰ অন্যতম কাৰণ ধপাত। কাৰণ এতিয়া এইটো এজত 10জনৰ 5জন ল'ৰাই খোৱা আৰম্ভ কৰি দিছে, আৰু খোৱাৰ লগে লগে ধপাতৰ প্ৰথম ইফেক্ট হ'ল চিভিয়াৰ গেষ্ট্ৰাইটিছ। তাৰ মানে কি জানানে? ইমান যে বেছি শৰীৰে বিচৰা নাই এইটো বস্তু, সেইকাৰণে ইমান বেছি ৰিয়েকশ্যন দি আছে। ডক্টৰ ডেকা ছাৰে তোমালোকক কামত অহা যিবিলাক কথা স্কুলৰ ক্লাছত কোৱা নহয় আৰু একজন সাধাৰণ মানুহে কোৱা নাই, একজন ডক্টৰে কৈছে, অৰ্থাৎ তেখেতে কেইবাবছৰো তাৰ ওপৰত অধ্যয়ন কৰি
বিভিন্ন ৰোগী বা সমাজৰ মানুহ দেখা পায় তেখেতে কথাবিলাক তোমালোকক কৈছে অৰ্থাৎ এই কথাখিনি শুনাৰ পিছত কেতিয়াও তোমালোকে গৈ বাটত কোনোবাই কোৱা কথাবিলাকক বিশ্বাস কৰিব নালাগে বহুত মানুহ এনেকুৱা আছে বাটত মোক অমুকে কৈছে নহয় এইটো নোৱাৰি বুলি এনেকুৱা কথাবিলাক আৰু বিশ্বাস কৰিব নালাগে আমি বিশ্বাস কৰিব কাৰ পৰা লাগে যিবিলাকে তথ্যবিলাক শুদ্ধকৈ ক'ব পাৰে তেনেকুৱা মানুহক আমি বিশ্বাস কৰিব লাগে আৰু একজন ডক্টৰে যেতিয়া স্বাস্থ্যৰ ওপৰত কথা ক'ব তেতিয়া আমি সেই ডক্টৰজনৰ কথাটোহে আমি বিশ্বাস কৰা উচিত কাৰণ তেখেতে অধ্যয়ন কৰি কথাবিলাক কয় গাঁৱৰ মানুহে কেতিয়াবা নপঢ়াকে হয়তো বহুতে স্কুলত নোযোৱা মানুহ থাকিব পাৰে তেওঁলোকে যদি কৈ দিয়ে ভেকচিন ল'ব নালাগে কি হ'ব লাভ অৰ্থাৎ তেখেতে এইটোৰ ওপৰত জ্ঞান নাই কাৰণে তেনেকৈ কৈছে গতিকে আমি সেই জ্ঞান নথকা গাঁৱৰ মানুহজনৰ কথা শুনিম নে জ্ঞান থকা বহু বছৰ অধ্যয়ন কৰা একজন ডক্টৰৰ কথা শুনিম এনেকুৱা সিদ্ধান্ত তোমালোকে এতিয়া ল'ব জানিব লাগিব পাইছা নাই বুজি ছাৰে কোৱা কথাৰ মই এটা আঁত ধৰিছোঁ যিটো আমাক ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত কথা কৈছে তোমালোকৰ স্কুলত আগতে ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত আমি প্ৰগ্ৰেম কৰিছিলোঁ তোমালোকে উপস্থিত আছিলা হয়নে আমি সেই প্ৰগ্ৰেমবিলাকত যিবিলাকে উপস্থিত আছিলা গম পাবা আমি কৈছিলোঁ যে ধঁপাত কি বস্তু ধঁপাত খালে আমাৰ কি প্ৰব্লেম হয় বা ধঁপাত নাখালে আমাৰ কিমান ভাল হয় ইয়াৰ ওপৰত আমি কিছুমান কথা কৈছিলোঁ নহয় আৰু তাৰ ওপৰত ভিত্তি কৰি আমি বুজি উঠিছিলোঁ বা স্কুলৰ তৰফৰ পৰা আমি গম পাইছিলোঁ যে তোমালোকে বহুতে খোৱা আছিলা যদিও লাহে লাহে হয়তো বুজি উঠি পেলাই নোখোৱা আৰম্ভ কৰিছা আৰু এইখিনিৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমাৰ জিলা পৰ্যায়ত DC মহোদয়াই কেইখনমান স্কুলক ধঁপাত মুক্ত এৰিয়া হিচাপে ঘোষণা কৰি কিছুমান চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে যি চাৰ্টিফিকেট তোমালোকেও পাবা অৰ্থাৎ তোমালোকৰ স্কুলেও পাবা ছাৰে অলৰেডি তোমালোকক কৈ গ'ল যে চাৰ্টিফিকেট এখন কেতিয়া পায় তোমালোকে দৌৰাৰ খেলা খেলিবা চাৰ্টিফিকেট কোনে পায় যোনে উইনাৰ হয় যোনে 20 জনে দৌৰিছে একজনে বা দুইজনে বা তিনজনে প্ৰাইজ পায় বাকীবিলাকে নাপায় গতিকে এনেকুৱা বহুত স্কুল আছে যাৰ ভিতৰত তোমালোকে চাৰ্টিফিকেটখন পাবা তো চাৰ্টিফিকেট পোৱাৰ পাছত তাৰ মূল্যটো বহুত বাঢ়ি যাব তোমালোকৰ দায়িত্ব বহুত বাঢ়ি যাব কেনেকুৱা যে আমাক ধঁপাত মুক্ত এৰিয়া বুলি কৈছে গতিকে আমি আৰু ধঁপাত যুক্ত এৰিয়া যাতে আমি কেতিয়াও নকৰোঁ আৰু এইখিনি কথা প্ৰমাণ কৰাৰ কাৰণে তোমালোকৰ স্কুলত মাজে মাজে কেতিয়াবা এনফৰ্চমেণ্ট পাৰ্চনেল আহিব মানে এই আইনবিলাক প্ৰণয়ন কৰা যিবিলাক ব্যক্তি থাকে যেনে পুলিচ বা এনেকুৱা বিষয়া থাকিব কোনো খবৰ নিদিয়াকৈ অকস্মাত তোমালোকৰ স্কুলত আহিব তোমালোকৰ লগত কথা নাপাতাকৈ তোমালোকৰ বাথৰুম বা লেট্ৰিনলৈকে যাব গৈ তাত চাব কিমান ল'ৰা ছোৱালী কেনেকুৱা পিক পেলাইছে মানুহে কি কৰে তামোল খাই চিখৰ খাই পিক পেলাব লাগে নহয় ক'ত পেলাব ইয়াত পেলালেতো ছাৰে মাৰিব বাইদেৱে মাৰিব পেচাব কৰিব যাব তাতে মানে পিক পেলাই আহিব এনফৰ্চমেণ্ট ডিৰেক্টৰ বা পুলিচে প্ৰথম সেই পেচাব কৰা ঘৰকে যাব তাত যদি পিক পেলাই দেখাইছে চিখৰৰ পিক তামোলৰ পিক ল'ৰা ছোৱালীয়ে স্কুলত খাব লগা কোনো কথা নাথাকে তাত কোনো গাঁৱৰ মানুহে পিক পেলাব অহা নাই নিশ্চয় তোমালোকেই পেলাইছা আৰু সেই কথাটো প্ৰমাণ হোৱাৰ পিছত ল'ৰা ছোৱালীক চাৰ্জ কৰিব তোমালোকে ধঁপাত মুক্ত এৰিয়া বুলি চাৰ্টিফিকেট লোৱাৰ পিছত কিয় খাইছা তেতিয়া তোমালোকৰ ছাৰ বাইদেউ দোষী হৈ যাব আৰু এতিয়া নতুনকৈ আইন প্ৰণয়ন কৰি আছে কেনেকুৱা যদি এখন স্কুলে ধঁপাত মুক্ত এৰিয়া বুলি কৰিব নোৱাৰে তেতিয়া স্কুলখনে কোনো ধৰণৰ চৰকাৰী সাহায্য নাপাব আজি তোমালোকৰ এতে স্কুলখনত মাটি পেলাইছে হয়নে চৰকাৰে পইচা দিছে মাটি পেলাইছে আজি গছ পুলি ৰুইছে চৰকাৰে পইচা দিছে গছ পুলি ৰুইছে ইয়াৰ পিছত কোনো আঁচনি চৰকাৰৰ ঘৰৰ পৰা নাপাবা যদিহে তোমালোকৰ স্কুলত ধঁপাত মুক্ত চাৰ্টিফিকেটখন নাথাকে গতিকে এইখনক তোমালোকে সন্মান কৰিবলৈ শিকিবা আৰু সন্মানটো তেতিয়াহে হ'ব যেতিয়া তোমালোকে ধঁপাত নাখাওঁ বুলি প্ৰতিজ্ঞাবদ্ধ হোৱা পাইছানে বুজি আৰু মনত ৰাখিবা মই আগতেও কৈছিলোঁ এপেকেট চিখৰৰ দাম 10 টকা আৰু 10 টকা চিখৰৰ পেকেটেৰে আৰম্ভ হোৱা তোমাৰ জীৱনটো শেষ হ'ব কিন্তু 10 লাখ টকাৰ কেঞ্চাৰৰ চিকিৎসাত মনত ৰাখিবা হয়তো 10 লাখতকৈ বেছি হ'ব পাৰে মই নিজে কেঞ্চাৰ হস্পিটেল দেখি আহিছোঁ বেমাৰী চিকিৎসা কৰি আহিছোঁ তোমালোকে দেখা নাই হয়তো বুজি পোৱা নাই কেঞ্চাৰৰ চিকিৎসাৰ সমান খৰচী নাই কাৰণ কেঞ্চাৰ কেতিয়াও ভাল নহয় কিন্তু তোমাৰ মা দেউতাক বা তুমি নিজেই মৃত্যুৰ মুখত এৰি আহিব নোৱাৰা নহয় মৰিব বুলি জানিলেও তুমি চিকিৎসা কৰিব লাগিব কাৰণ নিজৰ মা বা দেউতা তাকতো আমি এৰিব নোৱাৰোঁ আৰু এনেকৈ চিকিৎসা কৰোঁতে কৰোঁতে নিশ্চিতভাৱে তেখেতে মৰিব ভগৱানে নকৰক এনেকুৱা দিন নাহক কিন্তু নিশ্চিতভাৱে মৰিব অথচ আমি পইচা খৰচ কৰিয়ে থাকিবলৈ জানি বুজিও খৰচ কৰিব লাগিব কাৰণ আমি মা দেউতা হস্পিটেল এৰি আহিব নোৱাৰোঁ সেই গতিকে কি কৰিব লাগিব 10 টকাৰে আৰম্ভ হোৱা চিখৰৰ পেকেটৰ যাত্ৰা যাতে তোমালোকৰ শেষটো 10 লাখ টকীয়া কেঞ্চাৰৰ চিকিৎসাত নহয় আজি তোমালোকে বুজি নাপাব পাৰা আৰু তুমি গোটেই জীৱন পৰীক্ষা কৰাৰ কোনো দৰকাৰ নাই তোমাৰ গাঁৱত বা কোনো এৰিয়াত
এনেকুৱা ব্যক্তি যদি আছে তেওঁলোকক নিৰীক্ষণ কৰিয়ে বুজি পাবা যে কিমান ভয়াৱহ কথা। মই নিজে খাই চাব আছো মোৰ কেঞ্চাৰ হয় না চাওঁ। এনেকুৱা পৰীক্ষা কৰিব গ'লে জীৱন কিন্তু এটাই, পৰীক্ষা কিন্তু এবাৰে কৰিব পাৰিবা, তাৰপিছত আৰু তোমাৰ জীৱনৰ সময় নাথাকিব পৰীক্ষা কৰিবলৈ। গতিকে তোমালোকে কথাবিলাক ভাবি চিন্তি নিশ্চয় চাবা বুলি আশা কৰিলোঁ, হয়নে? দ্বিতীয়তে মই আৰু এটা কথা কওঁ, তোমালোকক মই এটা বেলেগ কথা দেখুৱাম। তাৰ আগতে কথা কৈছোঁ, তোমালোকে নিশ্চয় দেখিছা আৰু শুনিছা বৰ্তমান কৰোণাৰ কাৰণে 2 বছৰ ধৰি তোমালোকৰ স্কুল বন্ধ হৈ থাকিল। এই স্কুল বন্ধৰ কাৰণে তোমালোকৰ কিমান ক্ষতি হৈছে আৰু আমি ক'ব লগা নাই, নিজেই বুজি উঠিছা কিমান ক্ষতি হৈছে। কৰোণাৰ কাৰণে যুঁজাৰ আমাৰ একমাত্ৰ উপায় কি আছিল? কোনেও নাজানে কৰোণা কেনেকুৱা বেমাৰ। ডাঙৰ ডাঙৰ ডক্তৰ বিজ্ঞানীও বুজি পোৱা নাছিল যে কৰোণা কি বেমাৰ। কোনো ঔষধ আজিলৈকে আৱিষ্কাৰ হোৱা নাই। তাক আমি কেনেকৈ বাধা দিম? চৰকাৰে কোনো ধৰণৰ বুজিয়ে পোৱা নাছিল তাক কেনেকৈ বাধা দিব লাগে। তাৰ কাৰণে লকডাউন দিলে, কি কৰিলে, আমাৰ কিমান ক্ষতি হৈ গ'ল সামাজিকভাৱে, হয়নে? কিন্তু এটাই আছে একমাত্ৰ উপায়, সেইটো হৈছে ভেকচিন। বহুতে প্ৰশ্ন কৰে, মই নিজে ভেকচিনৰ লগত জড়িত একজন মানুহ, মই ভেকচিন দিয়াত জড়িত হৈ আছো, মই নিজেই বহুত মানুহ পাইছো, কয় আমাৰ দেখোন একো বেমাৰ হোৱা নাই, কিয় বেজি ল'ব লাগে? বহুতে ভাবে বেজিটো একমাত্ৰ বেমাৰ হলেহে দিয়ে। তেনেহ'লে আমাৰতো বেমাৰ হোৱা নাই, আজি সুস্থ মানুহ লাইন পাতি বেজি ল'ব গৈছে, কিয়? বেমাৰ নোহোৱা মানুহে কিয় বেজি ল'ব লাগে? এইখিনি কথা তোমালোক ছাত্ৰ হিচাপে যদি বুজি পোৱা, তেনেহ'লে নিশ্চয় কাৰোবাক তোমাৰ ঘৰৰ মা দেউতাই হওক বা তুমি নিজেও বেজি লোৱাৰ সময়ত সেই কামটো কৰিব পাৰিবা। ভেকচিন মানে হৈছে প্ৰতিৰোধ, ঔষধ মানে হৈছে বেমাৰটো হোৱাৰ পিছত ভাল কৰাৰ ব্যৱস্থা, আৰু ভেকচিন মানে হৈছে বেমাৰটো নোহোৱা কৰাৰ ব্যৱস্থা, অৰ্থাৎ যাতে হ'ব নোৱাৰে তাৰ ব্যৱস্থাটোৰ নামেই হ'ল ভেকচিন। তোমাৰ আজি বেমাৰ হোৱা নাই, যাতে হ'ব নোৱাৰে তাৰে কাৰণে ভেকচিন নামৰ বস্তুটো দিয়া হৈছে। যেনেকে বেংকত পুলিচ থাকে, হয়নে? যেনেকে আমাৰ দেশখন মানে ৰক্ষা কৰাৰ কাৰণে বৰ্ডাৰত আৰ্মিবিলাক থাকে, যাতে কোনো আহি পেলাই আমাক দেশ আক্ৰমণ কৰিব নোৱাৰে, সেনেকে ভেকচিনে আমাৰ দেহত এনেকুৱা বন্দুক লৈ ৰখাৰ নিচিনা ৰখি থাকে, যাতে কোনো কৰোণাৰ নিচিনা বেমাৰ আহি আমাৰ দেহত আক্ৰমণ কৰিব নোৱাৰে। গতিকে এতিয়ালৈকে অফিচিয়েলি কোনো ডিক্লেয়াৰ হোৱা নাই, মানে চৰকাৰে ঘোষণা কৰা নাই, কিন্তু আমি গম পাইছো অদূৰ ভৱিষ্যতে খুব সোনকালে ল'ৰা ছোৱালীবিলাকৰ কাৰণেও, মানে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণেও ভেকচিন দিব কৰোণা। তোমালোকে এনেকুৱা নাভাবিবা বাপৰে বাপ মই ভেকচিন নলওঁ, যোনে ল'ব মই নলওঁ। তোমালোকে কিজানি মনত আছে বাচ্চা অৱস্থাত যেতিয়া তোমালোকে জন্মিছিলা, তোমাৰ মা দেউতাই আশাগৰাকীৰ লগত লৈ আহি তোমালোকক বেজি দিছিল, কিছুমান দিছিল না? সেইবিলাক বেজিয়ে তোমালোকক ৰাখি আছে, এতিয়া ভাল মানুহ হিচাপে ৰাখি আছে। সেইদিনাখন তুমি বেজি লওঁতে তোমাৰ মায়ে হয়তো কান্দিছিল, মোৰ ল'ৰাই বেজি ল'ব, দুখ পাব। কিন্তু এতিয়া হাঁহে তোমাৰ মায়ে, কিয়? যে তোমাৰ ল'ৰা আজি সুস্থ। কিহৰ কাৰণে? এই ভেকচিনবিলাকে তোমালোকক সুৰক্ষা প্ৰদান কৰি আছে। গতিকে কৰোণাৰ ভেকচিনটো ল'বলৈ তোমালোকে যাতে আগবাঢ়ি আহা। এতিয়ালৈকে চৰকাৰে কোৱা নাই, কিন্তু এনেকে নাভাবিবা যে দিলেই নেকি কালি দিবই নেকি, নহয়, চৰকাৰে এতিয়ালৈকে কোৱা নাই। কিন্তু যিহেতু আজি আমি মিটিঙত উপস্থিত আছো, মই এটা ইংগিত দিব বিচাৰিছো, তোমালোকৰ কাৰণেও চৰকাৰে ভেকচিন আৱিষ্কাৰ কৰি আছে, আৰু সেই ভেকচিনবিলাক যেতিয়া তোমালোকক স্কুলত দিব আহিব, কোনেও যাতে ভয় নোখোৱা আৰু আগবাঢ়ি আহা। মনত ৰাখিবা, কৰোণাৰ কাৰণে যুঁজিবলৈ একমাত্ৰ ব্যৱস্থাটো হৈছে ভেকচিন। কোনোৱে আৰু কৰোণাক বাধা দিব আজিলৈকে সক্ষম হোৱা নাই। আজি যে সমাজত তোমালোকে ঘূৰি আছা বা অন্যই ঘূৰি আছে, এইটো ভেকচিনে আমাক ৰক্ষা কৰি আছে। গতিকে সমাজত চলি থকা বিভিন্ন বেয়া কথাবিলাক বাদ দিয়া, তোমালোকে বুজি লোৱা যে হস্পিটেলৰ পৰা কোৱা মানুহে কেতিয়াও এইবিলাকত মিছা কথা কোৱাটো প্ৰশ্নই নাহে, আৰু আমি জানি বুজি বিভিন্ন ট্ৰেইনিং লৈয়ে তোমালোকক কথাটো কোৱা হৈছে। গতিকে যদি কেতিয়াবা ভেকচিন আহে তোমালোকে ল'বা বুলি মোৰ বিশ্বাস থাকে। ল'বানে বাৰু ভেকচিনবিলাক? ল'বা, কেতিয়াও ভয় নাখাবা। আছো নহয় আমি, মানে ডক্টৰ আছে, আমি আছো, আমি জানোতো কি হয় কি নহয়তো। একদম নিশ্চিন্তভাৱে চকু মুজি তোমালোকে ভেকচিন ল'বা। হস্পিটেলত কেতিয়াবা কিছুমান টেবলেট খুৱাবলৈ আহে, প্ৰগ্ৰেম আহে, বহুতে কয় নাখাওঁ টেবলেট। চৰকাৰে কিমান চিন্তা কৰি তোমালোকৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে এইবিলাক কাম কৰে, তোমালোকে পটককে নাখাওঁ বুলি ক'ব নালাগে, হয়নে? গতিকে তোমালোকে আজি ইমান ধুনীয়াকৈ ইয়াত বহিছা, সহযোগ কৰিছা, আমাৰ দুই এটা কথা শুনিছা, ছাৰে ইমান ধুনীয়া ভাল কথা কৈছে, তোমালোকে নিশ্চয় মনত ৰাখিছা, আৰু মনত ৰাখি পেলাই পাহৰি মানে কি দলিয়াই নেপেলাবা। ইয়াৰে কথা দুটাৰ যিমান মূল্য থাকিব, ৰাস্তাত 20 জনে কোৱাৰো সিমান মূল্য নাথাকে, কাৰণ ৰাস্তাত বিভিন্ন মানুহ ঘূৰি ফুৰে, জানা মানুহো ঘূৰি ফুৰে, নজনা মানুহো ঘূৰি ফুৰে। গতিকে তোমাৰ তথ্যটো শুদ্ধ হ'ব পাৰে, ভুলো হ'ব পাৰে, কিন্তু ডক্টৰে কোৱা কথাটো শুদ্ধ হোৱাটো 100% খাটাং, কাৰণ তেখেতসকলে জানি বুজি তোমালোকক অধ্যয়ন কৰি কোৱা কথা। পাইছানে বুজি? ঠিক আছে, মই এইখিনি কথা তোমালোকক ক'লো। এতিয়া মই এটা তোমালোকক কথা ক'ব খুজিছো, সেইটো হৈছে আমাৰ ছাৰে যেনেকে ক'লে যে স্বাস্থ্য আৰু পৰিচ্ছন্নতা, পৰিষ্কাৰ পৰিচ্ছন্নতা। স্বাস্থ্য মানে কি? মোক দেখিবলৈ ভাল, স্বাস্থ্যটো মোৰ ঠিকে আছে, নহয়, মই সুস্বাস্থ্য নহয়, মোৰো প্ৰেছাৰ আছে, মোৰ হাই প্ৰেছাৰ মাজে মাজে উঠে,
এতিয়ালৈকে ডায়েবেটিছ হোৱা নাই যদিও হয়তো মোৰ কেইবছৰ পিছত ডায়েবেটিছো হ'ব পাৰে তো মই দেখাত ভালে থাকিলো কেনেকৈ সুস্বাস্থ্য হলো সুস্বাস্থ্য হ'বলৈ নিৰোগী হ'ব লাগিব ৰোগ নাথাকিব লাগিব অকল এনেকুৱা স্বাস্থ্য হোৱা মানে শকত হোৱাটোকে স্বাস্থ্যৱান নুবুজায় তোমালোক বহুত ধুনীয়া কাৰো স্বাস্থ্য নাই মানে শকত নহয় তোমালোক এইটো বহুত ভাল কথা কেতিয়াও শকত হ'বলৈ দৌৰি নুফুৰিবা মানে শকতৰ পিছে পিছে নদৌৰিবা তোমালোক এতিয়া বহুত সুন্দৰ তোমালোকৰ দেহাটো খুব ভাল দৌৰা দৌৰি কৰিবা খেলিবা পঢ়িবা বহুত ধুনীয়া জীৱন তোমালোকৰ হয়নে শকত হ'ম বুলি ইমান মেগী খাম শকত হ'ম এনেকুৱা শকতৰ কল্পনা কেতিয়াও নকৰিবা যিবিলাকে শকত হৈছে পস্তাই আছে তেওঁলোকে কেতিয়াও দেহাটো কমাব পৰা নাই বেমাৰৰ বাহা হৈছে বহুত তোমালোকে এইবিলাক কেতিয়াও নকৰিবা এতিয়া এই যে পৰিষ্কাৰ পৰিচ্ছন্নতা কথা শুনিবলৈ বেয়া লাগিছে নেকি তোমালোকৰ শুনাছো কথাটো কওঁ ধৰি লোৱা তোমালোকৰ বেমাৰ নাই মই আজিৰ কথা কৈছো আজি বেমাৰ আছে নেকি কাৰোবাৰ নাই দেখিবলৈ তোমালোক সুন্দৰ কিন্তু কি তোমালোকৰ মুখখন বেয়া গালি পাৰা বেয়া বেয়া শব্দ কোৱা এটোও কিন্তু সুস্বাস্থ্যৰ লক্ষণ নহয় যেতিয়া সমাজত মানুহজনৰ উপস্থিতিটো কায়ো কামনা নকৰে তেনেহলে সেইটো মানুহৰ এটা ৰোগীয়া বুলিয়ে ক'ব লাগিব তুমি ইমান ভাল ইমান সুন্দৰ অথবা তোমাক কোনেও নিবিচাৰে কিয় কথা ক'লে গালি পাৰে কথা ক'লে দাওখন লৈ আহে তুমি এটা সামাজিকভাৱে ৰোগীয়া গতিকে মনত ৰাখিবা ছাৰে 3টা কৈছিল নহয় দেহাত ৰোগ থাকিব নালাগিব মানসিকভাৱেও সুস্থ হ'ব লাগিব মানে তুমি ভাল মানুহ এজন ৰোগ নথকা মানুহ এজনো কিন্তু নিৰোগী মানুহ এজনো সমাজত সুস্থ আচাৰ ব্যৱহাৰ কৰিলেহে তাক সুস্বাস্থ্য বুলি কোৱা হ'ব তুমি যিমানে ভাল নোহোৱা কিয় ছাৰক যদি ছাৰ বুলি নামাতি পেলাই ছাৰক যদি গালি পাৰি নাম কাৰি মাতা তুমি কেতিয়াও এজন সুস্বাস্থ্যৰ অধিকাৰী হ'ব নোৱাৰা গতিকে আচাৰ ব্যৱহাৰো সুস্বাস্থ্যৰ লগতে জড়িত হৈ আছে এইখিনি কথা মনত ৰাখিবা ঠিক আছে নে